মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটি সৰু সুৰা ৰেচিপিবিলাক মই আপলোড কৰি থাকোঁ যিবিলাক মানে যাতে পিছৰ প্ৰজন্মই খাব পাৰে চিনি পায় তেনেকুৱা ধৰণে মই ভাবি এইবিলাক আপলোড কৰি আছোঁ। এইটো হ'ল মানে আমি আমাৰ ফালে পুঁই শাক বুলি কওঁ, পুৰৈ শাক অৰ্থাৎ পুৰৈ শাক আৰু এই পুৰৈ শাক আমাৰ আসামিজ ট্ৰেডিশ্যনেল এইবিলাক ডিছ, এইবিলাক খাদ্য আৰু পুৰৈ শাকটোৱে আচলতে তেজ পৰিষ্কাৰ কৰে, ভাল পুৰৈ শাকটো স্বাস্থ্যৰ কাৰণে উপযোগী। আৰু মই এই পুৰৈ শাক আজি মানে দাইলৰ লগত যদি তেনেকৈ মচমচীয়াকৈ ভাজি খোৱা যায় বৰ টেষ্টি লাগে, সেয়াৰে ভাত যায় নিৰামিষ থাল এখনৰ ভাল আৰু মুখত লগা জুতি এটা। আৰু অন্য নাই, পুৰৈ শাকটো খালি কেনেকৈ ল'ম মই কাটা ছিষ্টেমটো দেখুৱাৰ কাৰণে মই এনেকৈ সাঁচি থ'লোঁ, খাই বেছি ভাল লাগে তেনেকৈ কৰিলে। আৰু তাৰ কাৰণে মই লৈছোঁ এইটো, এনেকুৱা চাইজৰ পিঁয়াজ এটা দিম, এইটো চাইজৰ, আৰু বাকী এই কেঁচা জলকীয়া, ফোৰণ, নিমখ, হালধি, বাকী একোৱেই নিদিওঁ। মই এই শাকটো মানে কি কৰিম জানেনে, এইবিলাক বস্তু মই এনেকৈ দি দিম, এনেকৈ দি দিম, এইবিলাক কোমলবিলাক এনেকৈ ৰাখি থ'ম, এনেকৈ। এইবিলাক বাৰু পাত, এইবিলাকো বেছি নাকাটো মই, এনেকুৱা ধৰণে এনেকৈ খালি এটা হেৰি কৰি দিম। আৰু এইবিলাক কোমল যে এইবিলাক মই এনেকৈ দিম, সেইকাৰণে মই এইটো হেৰি কৰি ৰাখি থ'লোঁ। আৰু কাৰণ বেছি বিজল হৈ যায়, বেছি সৰুকৈ কাটিলে, সেইকাৰণে মই এইটো এনেকৈ নাকাটো। দাইলৰ লগত বৰ টেষ্টি হয় এইটো, খাবলৈ বৰ ভাল লাগে। জলকীয়া অকণমান মুখত লগাকৈ, পিঁয়াজ অকণমান বেছিকৈ দি, এইবিলাক আমাৰ আসামিজ মানে কি যিটো হেৰি ৰেচিপি আৰু এই মোৰ কিটচেন গাৰ্ডেনৰে হয় ঘৰৰ। আৰু এনেকৈ ল'ম আৰু এইটো বেছি নাকাটো, মাত্ৰ 3 পিচ, এইয়া কাটা চিষ্টেম, এইয়া নহ'লে মই বিজল পাওঁ আৰু এনেকৈ বৰ জুতি লাগে খাই, টেষ্ট লাগে। এইটো এতিয়া মুঠতে এইটো চিষ্টেমত মই কাটি ল'ম। এই আগৰ দেখিছেনে এইখিনি, এইবিলাক মই এনেকৈ ৰাখি দিম, এনেকৈ থপনিভাৱে, আৰু ধুনীয়া লাগিব এনেকৈ। এইটো পাতেৰে সৈতে এনেকৈ কাটি ল'ম। চিষ্টেমটো অকণমান দেখুৱালোঁ, বাকী এই পাতবিলাকো মই বৰ সৰু কৰি নাথাকোঁ, এই ঠাৰিকেইডাল এনেকৈ দিম আৰু পাতটো দুটুকুৰা, এইয়া আৰু এইখিনি পুৰৈ শাকখিনি মোৰ এনেকৈ ৰেডি হৈ গ'ল। কেনেকৈ কাটিছোঁ দেখিছেনে, এইটো মানে 2 পিচ বা 3 পিচ একোটা পাতৰ, আৰু এইবিলাক এনেকৈ ৰাখি দিছোঁ, এনেকৈ ভাজি খাই চাবচোন, বেছি পিঁয়াজ জলকীয়া দি কিনে। আপোনাৰ দাইলৰ লগত আৰু বেলেগ একো নালাগে, এনেকৈ যাব ভাতখিনি। গতিকে আমি ভাজোঁ এতিয়া, আহকচোন চাওঁ, অন্য একো নাই, ভাজিখিনি ঠিকে আছে। মই কাটা ছিষ্টেমটো থৈ দিলোঁ, আৰু কেতিয়াবা কোনোবাই চালে চাব পাৰিব, অন্য একো নাই। এতিয়া মই ইয়াতে মিঠাতেল অলপ দি লৈছোঁ, আৰু ইয়াতে ফোৰণ, জলকীয়া আৰু পিঁয়াজ দিম, নিমখ হালধি এইখিনি দি পেলাই ভাজিম খালি। অসমীয়া ৰেচিপি বুলি সাঁচি থৈ দিলোঁ, পৌৰাণিক অসমীয়া ৰেচিপি হ'ব কেতিয়াবালৈ, আমাৰ ইহঁতে চিনিয়ে নাপাব পুঁই শাক। অৱশ্যে মোৰ কিটচেন গাৰ্ডেনতে মই 2 এডাল এনেকৈ মই পুতি থৈ দিওঁ কিবাকিবি। এয়া নিমখখিনি দিলোঁ, হালধি দি ল'লোঁ,
খাই অসমীয়া ৰেচিপিবিলাকৰ বিৰাট আদৰ দেখোন বাঢ়িব সেইকাৰণে এইবিলাক শিকি থৈ দিলোঁ আৰু অসমীয়া ৰেচিপি হিচাপে মানে বৰ আদৰ দেখোঁ সেইকাৰণে থাকি থৈছোঁ আৰু যি হয় হ'ব এয়া অসমীয়া পুৰৈ শাক ভাজি এয়া দেখিছেনে কি ধুনীয়া হৈছে মজি গৈছে একেবাৰে হ'লেও ঢাকনিখন অকণমান দিম দি পেলাই আৰু লৰাই দিম হৈ যাব আৰু 3 মিনিটমান পিছত মই ঢাকনিখন গুচাই দিলোঁ তাতকৈ ধুনীয়াকৈ মজি গৈছে এই আমাৰ ৰেডি পুৰৈ শাক আৰু ইমান বৰ শাক মাত্ৰ এইখিনি হৈ গ'ল চাওকচোন অথচ কাটাও নাই পাতক পাতে ভাজিছোঁ কি ধুনীয়া হৈছে খাবলৈ একেবাৰে টেষ্টি